লোকে লোকাৰণ্য বাক্সাৰ কদমতলা হৰি নামেৰে উদুলি মুদুলি পৰিৱেশ। বাক্সা জিলাৰ কদমতলাত সপ্তদশ বাৰ্ষিক গোপাল থানৰ ধৰ্মীয় মহোৎসৱ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত ধৰ্মীয় অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 15,000ৰো অধিক ভক্তৰ সমাগম ঘটিছে। প্ৰতি বছৰে 8 অক্টোবৰত কদমতলাত অনুষ্ঠিত ধৰ্মীয় উৎসৱত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তই ভিৰ কৰে। এইবাৰো ব্যতিক্ৰম নহয়। লোকবিশ্বাস অনুসৰি 2009 চনতে এক অলৌকিক শক্তিয়ে গোপাল থানত ধৰ্মীয় উৎসৱৰ কথা পালনৰ পৰামৰ্শ দিছিল। 2009 চনৰে পৰা প্ৰতি বছৰে 8 অক্টোবৰত গোপাল থানত অনুষ্ঠিত হৈ আহিছে ধৰ্মীয় মহোৎসৱ। ধৰ্মীয় মহোৎসৱত গৰখীয়া সেৱা, ভাগৱত শোভাযাত্ৰা আদি ভক্তপ্ৰাণ ৰাইজৰ স্বতঃস্ফূৰ্ত সঁহাৰি দেখিবলৈ পোৱা যায়। সত্যপ্ৰয়াত অসমীয়াৰ হিয়াৰ আমঠু হাৰ্টথ্ৰব জুবিন গাৰ্গক বিশেষভাৱে শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে জুবিন গাৰ্গৰ প্ৰতিচ্ছবি লৈ বিশাল ৰেলীত অংশগ্ৰহণ কৰে হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজে। প্ৰতি বছৰেই গৰখীয়া সেৱা অনুষ্ঠানত 12 গৰাকী গোপালৰ আশীৰ্বাদ ল'বলৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটে। এইবেলি আমি সপ্তদশ বাৰ্ষিক যে ধৰ্মীয় উৎসৱ উদযাপন তাৰ বাবে এখন আমি শ্ৰী শ্ৰী গোপাল থান পৰিচালনা সমিতি গঠন কৰি দিয়া হৈছিলে। সন্মানীয় ৰমাকান্ত বৰ্মন দেৱক সভাপতি আৰু সন্মানীয় আমাৰ সঞ্জীৱ বৰ্মন, আমি যাক মন বুলি কওঁ, মুখ্য সম্পাদক হিচাপে লৈ পেলাই এখন পূৰ্ণাংগ কমিটি গঠন কৰি সপ্তদশ বাৰ্ষিক ধৰ্মীয় উৎসৱৰ সম্পূৰ্ণখিনি যোজা কৰা হৈছে। আৰু আজি আহি দিনটো আমি ভৰি দিছোঁ, য'ত লোকে লোকাৰণ্য ইতিমধ্যে হৈ পৰিছে, সেৱাস্থলী হৈ পৰিছে, পবিত্ৰ ভূমিত আমি কোনো ভক্তপ্ৰাণ ৰাইজৰ সেৱা কৰিব পৰা আমি কৃতাৰ্থ হৈছোহি। আৰু আমি এইবেলি আমাৰ এই যিটো সপ্তদশ বাৰ্ষিক ধৰ্মীয় উৎসৱৰ লগত সংগতি ৰাখি আমাৰ সদ্য প্ৰয়াত আমাৰ সকলোৰে হিয়াৰ আমঠু আমাৰ গণশিল্পী জুবিন গাৰ্গদেৱৰ তেখেতক শ্ৰদ্ধা নিবেদন কৰি তেখেতৰ বিদেহী আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰ কামনাৰ্থে প্ৰভু শ্ৰী ভগৱন্তৰ ওচৰত আমি সেৱা জনাইছোঁ। আমি ইতিমধ্যে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ৰাখিছোঁ আৰু তেখেতে যাতে অতি সোনকালে ন্যায় লাভ কৰে তাৰ বাবে আমি ভগৱানৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। আমি তেখেতৰ যিটো প্ৰতিচ্ছবি আছে সেই প্ৰতিচ্ছবিৰ ওচৰত আমি বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ এনেধৰণৰ তেখেতৰ গীতেৰে মায়াবিনী যিটো গীত তেখেতে কৈ গৈছিলে সেই গীতেৰে আমি মুখৰিত কৰিছোঁ, আমি তেখেতক স্মৰণ কৰিছোঁ। আচলতে মানে এটা ক'বলৈ গ'লে বহুত দীঘলীয়া হয়। যদিও আমাৰ গোপাল থান পৰিচালনা গোপাল থান 100 বছৰতকৈ অধিক পুৰণি, কিন্তু আমি আজিৰ পৰা 16 বছৰ আগৰ অৰ্থাৎ 2008 চনৰ কথা এইটো, যে হঠাৎ এক অলৌকিক শক্তিৰে মানে এক ঘটনা ঘটিছিলে ইয়াতে। আৰু সেই অলৌকিক শক্তিয়ে আমাক মানে জনাইছিলে, আমাৰ ৰাইজক জনাইছিলে যে আপোনালোকে 7 দিনৰ ভিতৰত এখন আমি শৰাই আগবঢ়াব লাগে, য'ত নেকি মানে হাজাৰ হাজাৰ মানুহৰ ভক্তৰ সমাগম ঘটিব। কিন্তু তেখেতে আমাক এটা কথা কৈছিল যে আপোনালোকে কাৰো পৰা পইচা আনিব নোৱাৰে, খুজিব নোৱাৰে, ক'ব নোৱাৰে, মানুহ নিজে নিজে আহিব, আপুনি মানুহ স্ব ইচ্ছা আহিব, গতিকে মাত্ৰ আপোনালোকে আয়োজন কৰিব লাগে। আমি বিশ্বাস অবিশ্বাসৰ মাজত আমি অনুষ্ঠান ভাগি আয়োজন কৰিছিলোঁ আৰু আমি দেখিবলৈ পাইছিলোঁ য'ত নেকি 10,000 পৰা 15,000 মানুহৰ সমাগম ঘটিছিলে। আৰু আমি কাৰো ওচৰত আমি যোৱা নাই, অট'মেটিক আৰু এইটো লাহে লাহে তেনেধৰণে বাঢ়ি আহি গতানুগতিকভাৱে আমি আজিও সেই ধাৰাটো অক্ষুণ্ণ ৰাখিছোঁ। আজিও আপোনালোকে যদি চাব যায়, আমি কোনো ব্যক্তিৰ পৰা আজিৰ তাৰিখত আমি মানে কোনো চাঁদা বা তেনেকুৱা ধৰণৰ নিজে নিজে যোনে যি ইচ্ছা তেনে আৰু সাংঘাতিক মাহাত্ম্য যে আমি কোনো ধাৰ দুপাৰ নোহোৱাকৈ এই অনুষ্ঠান ভাগি ইমান ভক্তক আমি শুশ্ৰূষা কৰিব পাৰোঁ আৰু সুন্দৰভাৱে হৈ যায়। আৰু যিটো